নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 23 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 1 কোটি মুছলমানৰ চ্যালেঞ্জ এবাৰ হিমন্ত বিশ্ব শৰ্মাক লুঙি টুপি কোনোদিনে নোহোৱা কৰিব নোৱাৰিব অসমৰ গাঁৱে লুঙি উৎপাদন কৰিব এবাৰ মিয়াই ৰক্ষা কৰি আছে অসমীয়া সংস্কৃতি মিয়াক জুকাই নলব নহলে কথা বেয়া হ'ব অসমৰ গাঁৱে লুঙি উৎপাদন কৰিব এতিয়া মিয়াই লুঙি পিন্ধি উলাই আহিল মুছলমান জনতা এবাৰ মিয়াই 24 ঘণ্টাই ডিঙিত গামোচা লৈ ঘূৰি ফুৰে মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি ৰক্ষা কৰে এইবাৰ লুঙি পিন্ধি ৰাজপথলৈ উলাই আহিছে 1 কোটি মুছলমান এইবাৰ লুঙি পিন্ধি ৰাজপথলৈ উলাই আহিব 1 কোটি মুছলমান কোনো মুছলমানক বাংলাদেশলৈ পঠিয়াই দিবলৈ কাৰোৰে সাহস নাই এইদৰে হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজে মিয়াক টাৰ্গেট কৰি মিয়া আৰু লুঙি ৰাজনীতি নকৰিব আউপকীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে এইবাৰ মুছলমান সমাজে মিয়াৰ দৰে লুঙি সম্পদ মিয়াৰ বাবে লুঙি হৈছে সংস্কৃতি অসমখন কাৰো পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা গৰিমা ৰক্ষা কৰক মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দম নাই বাংলাদেশলৈ পঠিয়াবলৈ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতে লুঙি পিন্ধি ৰাজপথলৈ এইদৰে উলাই আহিছে লাখ লাখ মুছলমান ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ 500 কোটি লোকৰ প্ৰাণ এবাৰ বিপদত 72 মিনিটত মৃত্যু হ'ব পাৰে 50 কোটি লোকৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিশেষজ্ঞই ভয়ংকৰ সতৰ্কবাণী দিছে 500 কোটি লোকৰ জীৱন বিপদত আছে বিশেষজ্ঞ দিছে ভয়ংকৰ ভৱিষ্যৎবাণী পাৰমাণৱিক যুদ্ধ হলে বৰফৰ চাদৰৰ দৰে হৈ পৰিব পৃথিৱী এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো পৃথিৱীক চাৰিওফালে আৱৰি ধৰিব বিষাক্ত ধোঁৱাই যদি পাৰমাণৱিক যুদ্ধ হয় কেৱল বিস্ফোৰণতে সীমাবদ্ধ নাথাকিব ধ্বংস হ'ব পৃথিৱী ধ্বংস হ'ব পৃথিৱীৰ ওজন লেয়াৰ ধ্বংস হ'ব পাৰমাণৱিক যুদ্ধৰ বিশেষজ্ঞৰ দলে দিছে এই ভৱিষ্যৎবাণী কোনো লোক পৃথিৱীত থাকিব নোৱাৰিব পৰিস্থিতিৰ সৃষ্টি হ'ব ভয়ংকৰ তাপমাত্ৰা কমি যাব পৃথিৱীৰ সূৰ্যই পৃথিৱীৰ জনজীৱনত ভয়ংকৰভাৱে ক্ষতি কৰিব মাটিৰ তলত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব কোনো শস্য উৎপাদন কৰিব পৰা নাযাব কিন্তু এই ভয়ংকৰ পৰিস্থিতিৰ পৰা বাছি যাব দুখনকৈ দেশ সেয়া হৈছে নিউজিলেণ্ড অষ্ট্ৰেলিয়া কোনো ধৰণৰ প্ৰভাৱ নপৰিব এই দুইখন দেশত ভৌগোলিক অৱস্থানৰ বাবে ৰক্ষা পৰিব এই দুইখন দেশ 72 মিনিটতে মৃত্যু হ'ব 5 কোটি লোকৰ এই ভৱিষ্যৎবাণী আগজাননী প্ৰদান কৰিছে বিশেষজ্ঞৰ দলে আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ এক শিহৰণকাৰী এক ডাঙৰ ঘটনা আজি সংঘটিত হৈছে ৰাজ্যত নাভুত ঘটনা সংঘটিত হৈছে থানাৰ সন্মুখতে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছে লোক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো থানাৰ সন্মুখতে আৰক্ষীৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰিছে উন্মুক্ত লোকে ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এজন অভিযুক্ত কৰায়ত্ব কৰা কেন্দ্ৰ কৰি আৰক্ষীক বগৰাই প্ৰহাৰ কৰিছে সাধাৰণ জনতাই এগৰাকী অভিযুক্ত কৰায়ত্ব কৰাৰ বাবে এই কাণ্ড সংঘটিত কৰিছে জনতাই উন্মাদ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এইদৰে আৰক্ষী কনিষ্টবল আব্বাছ আলী মণ্ডল ধুবুৰী সদৰ থানাৰ কনিষ্টবল আছিল আব্বাছ আলী আৰক্ষীক আক্ৰমণ কৰা 10 জনক ইতিমধ্যে আৰক্ষী আটক কৰিছে জুবেদা খাতুন নাইমনা খাতুন জালেমা খাতুন ৰমিছা খাতুন লগতে জাবিৰন বেওয়া ফৰিদা খাতুন ৰছিদা খাতুন নয়ন আলী আৰু শহীদুৰ ৰহমানক ইতিমধ্যে লগতে আৰু কেইবাগৰাকী লোকক ইতিমধ্যে আটক কৰা হৈছে ৰাজ্যত এইদৰে নাভুত কাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে 10 গৰাকীক ইতিমধ্যে আৰক্ষীয়ে কৰিছে আটক
আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ লুঙিক অপমান কৰাটো কেতিয়াও উচিত নহয়। আহুমেও লুঙি পিন্ধে। লুঙিক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। লুঙিৰ অপমান সহ্য নকৰে কংগ্ৰেছে। লুঙিৰ ওপৰত চলা অপমান সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। লুঙিৰ ওপৰত চলা যি অপমান শেহতীয়াকৈ চলি আছে সেই অপমান সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। লুঙি আহুমেও পিন্ধে মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। তাই খামতি তাই ফাকেও পিন্ধে লুঙি। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ প্ৰতীক চিহ্ন লুঙি হ'ব লাগে বুলি কৈছিল শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে। উভতি ধৰি মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। লুঙিক লৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মাজ আকাশত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজ আকাশৰ পৰা খহি পৰিছে এখন বিমান। তাৰপিছত তিঠাতে মৃত্যু হৈছে, প্ৰাণ গৈছে পাইলটৰ। আমি জনাই আছো ডাঙৰ খবৰ এইবাৰ মাজ আকাশতে অথন্তৰ লাগিছে। হঠাৎ মাজ আকাশৰ পৰা বাগৰি পৰিছে এখন বিমান আৰু তিঠাতে প্ৰাণ গৈছে পাইলটৰ। গুজৰাটৰ আমৰেলিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনা। 2 গৰাকীকৈ লোক আহত হৈছে। বিমানখনত আছিল প্ৰাইভেট এভিয়েশ্যন একাডেমীৰ। বিমানখন আছিল প্ৰাইভেট এভিয়েশ্যন একাডেমীৰ। মাজ আকাশৰ পৰা খহি পৰিছে এই বিশেষ বিমানখন। আৰু গুজৰাটৰ আমৰেলিত সংঘটিত হৈছে গাৰ-নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছে গৌৰৱ গগৈক। গৌৰৱ গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কি কোৱা হৈছে আমি প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নামাজ পঢ়িবলৈ সমষ্টিৰ মানুহে ভোট দিয়া নাছিল অখিল আৰু গৌৰৱ গগৈক। নামাজ পঢ়িবলৈ সমষ্টিৰ মানুহে ভোট দিয়া নাছিল অখিল গৌৰৱক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, নামাজ পঢ়িবলৈ সমষ্টিৰ মানুহে ভোট দিয়া নাই। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কয়, বিহুৰ সময়ত সমষ্টিত নাথাকে বুলি মন্তব্য। কৰবাত 2 এটকা চান্দা দিব লাগে বুলি চৰাইদেউ শিৱসাগৰলৈ নাহে। তেওঁলোক ব্যস্ত হৈ থাকে গুৱাহাটীত গৈ নামাজ পঢ়ি থাকক। তেওঁলোক ব্যস্ত নামাজ পঢ়াত। যোৰহাট শিৱসাগৰৰ মানুহে নামাজ পঢ়িবলৈ গৌৰৱ অখিল গগৈক ভোট দিয়া নাছিল। নামাজে যদি পঢ়ে শিৱসাগৰ যোৰহাটত পঢ়ক। বিহুৰ সময়ত পলাই নাথাকি সমষ্টিৰ মানুহৰ মাজত থাকক। অখিল গগৈ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা ডাঙৰ খবৰ হৈছে ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ UPSCৰ মূল পৰীক্ষাৰ ফলাফল। প্ৰথম স্থানত জিলিকিল শক্তি ডুবে। এই মুহূৰ্তত এটা দেশবাসীৰ কাৰণে ভাল খবৰ, আপুনিও শুভেচ্ছা জনাওক। ঘোষণা কৰা হৈছে 2024 বৰ্ষৰ UPSCৰ মূল পৰীক্ষাৰ ফলাফল। আয়োগৰ upsc.gov.in যোগে লাভ কৰিব পাৰিব UPSCৰ ফলাফল। প্ৰথম স্থানত শক্তি ডুবে। দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে প্ৰয়াগৰাজৰ শক্তি ডুবে। তৃতীয় স্থানত আছে হৰ্ষিতা গোৱেল। তৃতীয় স্থানত আছে ডংগ্ৰে আৰ্চিত পৰাগ। মুঠ 1009 গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে UPSCয়ে। মুঠ 1009 গৰাকী নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে UPSCয়ে, য'ত জেনেৰেল শ্ৰেণীৰ পৰা 335 গৰাকী প্ৰাৰ্থী আছে। আনহাতে EWS 109 গৰাকী আৰু OBC শ্ৰেণীৰ 318 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ দিল্লীত মুছলমানৰ ৱাকফ বচাও সন্মিলন। হাজাৰ হাজাৰ সংখ্যালঘুৰ সৈতে আছাদুদ্দিন ওৱেইচি আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ উচ্চপদস্থ বিষয়াসকল। আমি জনাই আছো বিশেষ খবৰ, ৱাকফ আইনৰ বিৰুদ্ধে দিল্লীত একত্ৰিত হাজাৰ হাজাৰ মুছলমান।
অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ নেতৃত্বত দিল্লীত ৱাকফ বচাও সন্মিলন। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো আছাদুদ্দিন ওৱেইচি লগতে ৱাকফ বচাও আন্দোলনত উপস্থিত দেশৰ শীৰ্ষ মুছলমান সংগঠন। কান্ধত কলা বেল্ট পিন্ধি প্ৰতিবাদত হাজাৰ হাজাৰ মুছলমান। দেশৰ বহু মুছলমানে ৱাকফ সমৰ্থন কৰে বুলি ভুৱা প্ৰচাৰ চলাইছে বিজেপিয়ে। কৃষক আন্দোলনৰ দৰে আমিও আন্দোলন কৰি ৱাকফ আইন বাতিল কৰিম। কৃষক আন্দোলনৰ দৰে আমিও কৰিম আৰু বিজেপিৰ মতে দেশ নচলে, দেশ সংবিধানৰ মতে চলিব। ৱাকফৰ আধাতকৈ বেছি ভূমি চৰকাৰে দখল কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ মুছলমানক শীঘ্ৰেই ন্যায় দিয়ক। বিশাল সন্মিলনত অংশ লৈ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডৰ সভাপতি খালিদ চেইফুল্লাহ ৰহমানে সংকাৰ প্ৰদান কৰিছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ জম্মু কাশ্মীৰৰ পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা। এবাৰ 28 জন নিহত হৈছে আৰু শতাধিক লোক আহত হৈছে। কেইমাহমানৰ পিছত আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ইফালে জম্মু কাশ্মীৰৰ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছে আক্ৰমণ। মঙলবাৰে পহলগামত উগ্ৰপন্থীয়ে গুলীচালনা কৰে এদল পৰ্যটকৰ ওপৰত। জানিব পৰা মতে এই ঘটনাত এতিয়ালৈকে 28 গৰাকীকৈ লোকৰ মৃত্যু হৈছে।